চূড়ান্ত ফাইনেল খেলখন ইতিমধ্যে সমাপ্ত হয়েছেহি। আমার মাজত উপস্থিত আছে আমার উদালি ক্রীড়া সন্থার সভাপতি মোস্তাক জালাল দাদা। আমি তেখেতক দুআষাৰ কবৰ বাবে পৰিচালনা সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছো। দুই দলৰ খেলুৱৈসকলক আমি সন্মুখত বিচাৰিছো। দুই দলৰ খেলুৱৈসকলক আমি সন্মুখত বিচাৰিছো। আমার দুই দলের খেলুড়ে আমি অলপ সন্মুখ ভাগটো অলপ ডাঙৰ কৰিলে আমি বঁটা বিতৰণী অনুষ্ঠান সুন্দৰভাৱে পাতিব পাৰিম। আপোনালোকে আমাক অলপ সহযোগ কৰক। সর্বপ্রথমেই মই শ্রীলঙ্কা ষ্টেট প্রিমিয়ার লীগ উদ্যোক্তা সকললৈ আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ উদালি নেহেৰু ষ্টেডিয়ামত এই যিখন খেল পাতি আমাক এই ফাইনেল খেলখন উপভোগ কৰাৰ বাবে মাতি আনি যি সন্মান দিলে, মই উদালি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আহি বহুদিনৰ মূৰত ক্ৰিকেট খেল মেচখন উপভোগ কৰি বহুত আনন্দিত হ'লোঁ। অলপ দীঘলীয়া সময়ৰ অন্তত ক্ৰিকেট मैचखन संपूर्ण कोई देखा पा 2-3 विकेट चले गए एमएल ओडियर्स के, उसके बाद वापसी क्या कहेंगे मैच को लेकर? प्लेयर ऑफ द प्लेयर আমি সেকেন্ড আমি আমার মধ্যে উপস্থিত হয়েছেন বেকুল চন্দ্র দাস। সেকেন্ড আমার মধ্যে উপস্থিত হয়েছেন। আমি আদান জনাবের মধ্যে ইফতিকার এবং অনুরোধ জানাইছি। ठीक है, और फाइनल मुकाबला तो और टफ होता है भाई, इसमें डर रहता है मन में। सेकेंड इसका जो बहुत बड़ी एमएल वॉरियर्स के जो ऑनर है अब्दुल भाई, अस्सलाम वालेकुम। तो अब्दुल भाई, आप लोग देख सकते हैं कि आपको बहुत खुश नजर आ रहा है। तो आपका जो कप्तान था जिन्होंने टॉस जीता, माफी चाहते हैं, सीधा सुपर जान खुद कप्तान था जिन्होंने टॉस जीता, पहले गेंदबाजी का निर्णय लिया, तो आपका मन में ऐसा कुछ झेल था कि शायद उन लोगों ने कुछ हम लोग का जस्ट हारने से तो हम चाहते थे परफॉर्मेंस जो किया है हम लोग का अच्छा खेला है, खेल की तरफ खेला है। फाइनल में कोई प्रेशर नहीं लिया, की तरह ही खेला है, इसलिए 50 रन